এই মুহূৰ্তত জনাবলৈ লৈছো এটা ব্ৰেকিং নিউজ। লামডিঙত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। একাংশ যুৱক যুৱতীৰ নামি পৰিছে ড্ৰাগছ সৰবৰাহত। যুৱ প্ৰজন্মৰ ভৱিষ্যত ধ্বংসৰ পথত। নিশা লামডিঙৰ দুৰ্গা কলনীৰ ৰাইজে এজন ড্ৰাগছ আসক্ত যুৱকক হাতে লুটে আটক কৰি আৰক্ষীক গতাই দিয়ে। ধৃত যুৱকজনৰ নাম ৰাজু সিং, ঘৰ লামডিঙত। ড্ৰাগছ আসক্ত যুৱকজনৰ পৰা প্ৰায় 2.47 গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰা হৈছে। ধৃত সৰবৰাহকাৰীটো বহুদিন ধৰি ড্ৰাগছ সেৱন কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। মানে কষ্টটো আমি কৰো না, ঠিক আছে। আমার সাক্ষী কিজন আছে? শিব শিব দিবন্দা সবাই সাক্ষী না, মেইন দুজন দুইজনে জানা আছে। একজনে